অসমৰ ঐতিহ্য সংস্কৃতি আৰু ভক্তি আন্দোলনৰ এক অনন্য সম্পদ হৈছে অংকীয়া নাট আৰু ভাওনা। বৰ্তমান সময়ত অংকীয়া ভাওনা খুব কমেই প্ৰদৰ্শন কৰা দেখা যায়। মাতৃভাষাত ৰচিত নাটসমূহ প্ৰদৰ্শনৰ ফলত প্ৰায় ব্ৰজাৱলী ভাষাত ৰচিত নাটৰ ভাওনা প্ৰায় নোহোৱাৰ নিচিনাই হৈছে। তাৰ মাজতে গহপুৰৰ তেতুনবাৰী গাঁৱৰ ৰাইজে ব্যতিক্ৰমীভাৱে তেওঁলোকৰ বাৰ্ষিক সবাহত দুদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া ভাওনাত প্ৰদৰ্শন কৰিব অংকীয়া নাট। 15 আৰু 16 জুলাই অৰ্থাৎ আজি আৰু কাইলৈ অনুষ্ঠিত হ'ব ভাওনা প্ৰদৰ্শন। আজি পুৱা ধৰ্মধ্বজা উত্তোলন কৰে জাৰনিয়াল সত্ৰ সত্ৰাধিকাৰ প্ৰদীপ গোস্বামী আৰু পৰিচালনা কমিটিৰ সভাপতি সম্পাদক ধৰ্মেশ্বৰ নাথ আৰু দিগন্ত ৰাজখোৱাই। নাম প্ৰসংগৰে দিনজোৰা কাৰ্যসূচীৰে বাৰ্ষিক সবাহভাগ অনুষ্ঠিত হোৱাৰ লগতে আজি নিশালৈ শিশুসকলৰ দ্বাৰা খটাসুৰ বধ নাটভাগ প্ৰদৰ্শন কৰিব আৰু কালিলৈ অৰ্থাৎ 16 জুলাই তাৰিখে ভক্ত হনুমান নাটভাগ প্ৰদৰ্শন কৰা হ'ব। সমূহ ভাওনাপ্ৰেমী ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তা কমিটিয়ে। জয় গুৰু শংকৰ সৰ্বগুণ নায়কৰ জাকেৰি নাহিকে পাম তোহাৰি চৰণে ৰেণু শতগতি বাৰ এক কৰোঁ প্ৰণাম বাৰ এক কৰোঁ প্ৰণাম। সমূহ ভক্তপ্ৰাণ ৰাইজলৈ সেৱা নিবেদিছোঁ। ইতিমধ্যে আমি সকলো ৰাইজে একত্ৰিত হৈ আমি এবাৰ দুদিনীয়া কাৰ্যসূচীৰে ব্ৰজাৱলী ভাষাৰে দুভাগ নাট পাতিবলৈ আমি আগবাঢ়িছোঁ। সেয়েহে গুৰুজনাৰ যি পৰম্পৰা যি নাটৰ যি সেই পৰম্পৰা আজি হেৰাই গৈছে, ব্ৰজাৱলী নাট হেৰাই গৈছে। সেয়েহেতু আমি এইবাৰ দুদিনীয়া কাৰ্যসূচীৰে আমি ব্ৰজাৱলী নাট দুভাগ পাতিবলৈ আগবাঢ়িছোঁ। আমাৰ 15 আৰু 16 তাৰিখে আমাৰ ইয়াত ভাওনা প্ৰদৰ্শন হ'ব। 15 তাৰিখে আছে আমাৰ খটাসুৰ বধ আৰু 16 তাৰিখে আছে ভক্ত হনুমান। গতিকে সকলো বাপ সমস্ত আৰু আই মাতৃসকলক আহি আমাৰ এই ভাওনা ভাগ উপভোগ কৰিবলৈ মই সাদৰে সেৱা কৰোঁ। এইখিনিতে উল্লেখ কৰোঁ যে আমাৰ আজি এই দুই ভাগ ব্ৰজাৱলী নাট গায়ন বায়নৰ তেখেতলোকে গায়ন বায়নত আহিব আৰু তেখেতলোকে আমাৰ আখৰাস্থলীত আহি যথেষ্টখিনি সহায় কৰিছে। তেখেতলোকক আমি আমন্ত্ৰিত কৰিছোঁ আমাৰ টকৌবাৰীৰ সন্মিলিত শিল্পী সমাজ। তেখেতলোকে যথেষ্টখিনি সহায় কৰিছে আৰু তেখেতলোক আহি আমাৰ গায়ন বায়নত থাকিব। আৰু ইয়াতে আৰু এষাৰ কথা জনাওঁ, আমি ভক্ত হনুমানৰ যি ভাগ মঞ্চস্থ কৰিব বিচাৰিছোঁ সেই ভাগত পৰিচয় আহিব আমাৰ সীতা ভাও অভিনয় কৰিবৰ কাৰণে আমি আমন্ত্ৰিত কৰিছোঁ। আমাৰ সুদূৰৰ নগাঁৱৰ তেখেত ভাইৰেল দিগন্ত দাস তেখেত আহি ইয়াত আমাৰ সীতাৰ ভাও অভিনয় কৰিব। গতিকে সকলো আহি আমাক সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। কৃষ্ণ প্ৰতি বছৰৰ দৰে এইবাৰো তেতুনবাৰী গাঁৱৰ বৰনামঘৰত বাৰ্ষিক সেৱাভাগ উদযাপন কৰা হৈছে। সেই উদ্দেশ্যে পুৱা উষা কীৰ্তন, তাৰপিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন হৈছে। ধৰ্মধ্বজাৰ পিছতেই আমাৰ এতিয়া নাম প্ৰসংগ চলি আছে। ইয়াতে আমাৰ তেতুনবাৰী গাঁওখন হ'ল বিভিন্ন জাতিৰে জনগোষ্ঠীৰে পৰিবেষ্টিত। ইয়াত আমি সকলোৱে তেখেতসকলে খুব আন্তৰিকতাৰে এই আমাৰ বাৰ্ষিক সেৱাভাগত অংশগ্ৰহণ কৰে। সেইবাবে আমি সকলোকে ধন্যবাদ জনাইছোঁ। আজি আমাৰ গধূলালৈ সেই উদ্দেশ্যে এই বাৰ্ষিক সেৱাভাগৰ উদ্দেশ্যে গধূলা এভাগী নাট আৰু আজি আৰু কাইলৈ দুভাগী নাট মঞ্চস্থ কৰাৰ ব্যৱস্থা কৰা হৈছে। যিহেতু আজিকালি আমি প্ৰায়ে দেখা পাওঁ যে মাতৃভাষাতেই ভাওনাসমূহ প্ৰদৰ্শন কৰা হয়, কিন্তু আমাৰ এই নামঘৰত, আমাৰ তেতুনবাৰী বৰনামঘৰত প্ৰতি বছৰে আমি যিমানবাৰ আমি ভাওনা প্ৰদৰ্শন কৰিছোঁ, এই অংকীয়া নাট ব্ৰজাৱলী ভাষাৰ যিভাগ নাট সেই ভাগে মঞ্চস্থ কৰা হয়। আজিকালি দেখা গৈছে যে আমাৰ এই ব্ৰজাৱলী ভাষাৰ নাটভাগ প্ৰায় বিলুপ্তিৰ পথত। সেইবাবে আমাৰ ইয়াৰ যুৱ সমাজ আৰু তেতুনবাৰী সমূহ ৰাইজে সেই উদ্দেশ্যে আমাৰ এই প্ৰতি বছৰে যিমানবাৰ ভাওনা পতা হয় আমি এই ব্ৰজাৱলী ভাষাতেই অংকীয়া নাটৰে ব্যৱস্থা কৰা হৈছে। আমি দাঁতিকাষৰীয়া অঞ্চলৰ সমূহ ৰাইজক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ এই 15 আৰু 16 তাৰিখে হ'ব লগা দুভাগ নাট আজি খটাসুৰ বধ হ'ব। সৰু সৰু ল'ৰা ছোৱালীখিনিৰ কাৰণে সৰু ল'ৰা ছোৱালীয়ে আজি নাটভাগ মঞ্চস্থ কৰিব। অহাকালি আমাৰ ভক্ত হনুমান নাটভাগ আছে।
আমাৰ ডেকাসকলে ইয়াৰ যুৱ সমাজে এই নাটভাগ মঞ্চস্থ কৰিব। সমূহ ভক্তপ্ৰাণ ৰাইজক আমাৰ এই বাৰ্ষিক সেৱাৰ লগতে এই নাট দুভাগৰ বাবে নাট দুভাগত আহি মানে আমাক ৰাইজক মানে উৎসাহিত কৰিব বুলি আশা কৰি মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আজি আমাৰ সৰু সৰু শিশুসকলৰ যি ফটাসুৰ নাটভাগ সৰু শিশুসকলে প্ৰদৰ্শন কৰিব, গতিকে সকলোৰে সদায় যথেষ্ট কাম আছে। সেই কামসমূহৰ মাজতে আজি ভাওনা ভাগ আপোনালোকে চাই আমাৰ সৰু সৰু শিশুসকলক অকণ আশীৰ্বাদ কৰক আৰু তেওঁলোকক আগুৱাই যাওক। সকলোৰে যাই পেলাই যে উদ্দীনতা দিয়ে। কৃষ্ণ।